আন কোনো পাতনি নেমেলাকৈ যিহেতু আমি 10টা সমষ্টি বিশ্লেষণৰ কথা চিন্তা কৰিছোঁ গতিকে আমি অলপ খৰতকীয়াকৈ যাব লাগিব মই প্ৰথমেই যোৰহাট সমষ্টিটো ল'ব খুজিছোঁ যোৰহাট সমষ্টি দুজন প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা এজন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু আনজন হৈছে পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী এই দুইজনৰ মাজত প্ৰতিদ্বন্দ্বিতা খুব তীব্ৰ হৈছে বুলি কৈছে আৰু ইয়াত তিন ধৰণৰ মতামত এক ধৰণৰ মতামতৰ বাবে গৌৰৱ গগৈ জিকিব এক ধৰণৰ মতামত মতে হিতেন গোস্বামী জিকিব আৰু এক ধৰণৰ মতামত মতে 50-50 অৰ্থাৎ 50-50 কোনো একো সিদ্ধান্ত দিব খোজা নাই আলোচনা আৰম্ভ কৰাৰ পূৰ্বে যেতিয়া মই যোৰহাট সমষ্টিটো গ্ৰহণ কৰিছোঁ মই দৰ্শকসকলক এটা কথা জনাব খুজিছোঁ যে নিৰ্বাচনী বা ভোটিং প্যাটাৰ্নৰ যিটো বিশ্লেষণ এইটোৰ এতিয়া পুৰণা ধাৰণা আৰু নতুন ধাৰণা ওল্ড স্কুল এণ্ড নিউ স্কুল এই দুটা ধৰণৰ ধাৰণাত বিভক্ত হৈছে ভোটিং প্যাটাৰ্ন অৰ্থাৎ ভোটবোৰ কি ধৰণে তাত দিয়া হৈছে এই প্ৰসংগত পুৰণি ধাৰণাবিলাক এতিয়া বহুলাংশে সলনি হৈছে আৰু নতুন ধাৰণাবিলাকৰ মাজত কেতবোৰ উপাদান আহি সোমাইছেহি সেই উপাদানবিলাক কি যেনে পোলাৰাইজেশ্যনৰ ৰাজনীতি মেৰু বিভাজনৰ ৰাজনীতি যেনে হিতাধিকাৰীৰ ৰাজনীতি যেনে সংবাদ মাধ্যমত বিভ্ৰান্তিকৰ বাতৰি ওলোৱাৰ ৰাজনীতি অথবা সামাজিক মাধ্যমত AI জৰিয়তে ছবি উলিয়াই বিভ্ৰান্তি সৃষ্টি কৰাৰ ৰাজনীতি বাহিৰৰ পৰা ভোটাৰ আনি পেলাই ভোট দিওৱাৰ ৰাজনীতি এই ধৰণৰ বহুলাংশে ঘটনাবিলাক সলনি হৈছে যাৰ কাৰণে নিৰ্বাচনৰ বিশ্লেষণ পূৰ্বৰ দৰে সহজ হৈ থকা নাই 2016 চনত যেতিয়া 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী মোদী ক্ষমতালৈ আহিছিল তেতিয়া যিবিলাক ল'ৰা ছোৱালীৰ বয়স 6 বছৰ আছিল আজি তেওঁলোক 18 বছৰীয়া হৈ ভোট দিব পৰা হ'ল গতিকে জন্মৰ পৰা তেওঁলোকে মোদীক দেখিছে জন্মৰ পৰা তেওঁলোকে ডক্টৰ হিমন্ত বিশ্বৰ ৰাজনীতি দেখিছে ইত্যাদি বহুত ঘটনা ঘটিছে যোৰহাট সমষ্টি আহক মই আপোনালোকক দেখুৱাইছোঁ 1,17,082টা ভোট পৰিছে আৰু ইয়াৰে পুৰুষৰ ভোট হৈছে 56,349টা আৰু মহিলা ভোটাৰ হৈছে 60,731টা অৰ্থাৎ পুৰুষতকৈ 4,382 গৰাকী মহিলাই বেছিকৈ ভোট দিছে এইবাৰ ভোটৰ সিদ্ধান্তটো 5,000ৰ পৰা 6,000ৰ ভিতৰত হৈ যাব পাৰে 3,000ৰ পৰা 5,000 ভিতৰত হ'লেও আচৰিত হ'ব লগা একো নাই মন কৰিব ৰেচন কাৰ্ড এতিয়া কোনে পাব যিসকলৰ আয় 4 লাখ পৰ্যন্ত আছে তেওঁলোকে ৰেচন কাৰ্ড পাব আগতে আসলে 2 লাখ পৰ্যন্ত আয়ৰ সীমা 2 লাখৰ ওপৰত হলে ৰেচন কাৰ্ড নাপায় এতিয়া কি হৈছে ৰেচন কাৰ্ড পোৱাৰ লগে লগে কলেজত এডমিশন ফ্ৰী হৈ যায় মুক্ত তাত কোনো মাসুল নালাগে ৰেচন কাৰ্ডৰ উদ্ধতম সীমা যেতিয়া 2 লাখ টকা পৰ্যন্ত আছিল তেতিয়া একোখন কলেজত বিনামূল্যে বাছনি হোৱা বা বিনামূল্যে এডমিশন পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 45%তকৈ বেছি নাছিল আৰু এতিয়া যেতিয়া ৰেচন কাৰ্ডৰ উদ্ধতম সীমা 4 লাখ কৰি দিয়া হ'ল লগে লগে 90% পৰ্যন্ত বিনামূলীয়া হৈ গ'ল গতি এই নুৱান্সেছ এই সৰু সৰু কথাবোৰ আমি চকুত ৰাখিয়েই আমি আলোচনা কৰিম মনোজ নাথ যোৰহাট সমষ্টি 2 মিনিট ধন্যবাদ প্ৰশান্ত ৰাজগুৰুদেৱ যোৰহাট সমষ্টি এইবাৰ নিৰ্বাচনৰ সবাতোকে চৰ্চিত সমষ্টি ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যোৰহাট সমষ্টি লোকসভাৰ সাংসদ গৌৰৱ গগৈ ইতিমধ্যে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰকৃততে গৌৰৱ গগৈ যোৰহাটৰ ৰাজনীতিত প্ৰাসংগিক হৈ উঠে হঠাৎ 2024 চনৰ যিটো নিৰ্বাচন লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনত যিটো বিজেপিৰ সপক্ষে প্ৰবল ঢৌ আছিল তাৰ মাজতো যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ জিকি আহিবগৈ সক্ষম হয় যেতিয়া চাৰু চাইডে কংগ্ৰেছৰ বিপৰ্যয় চলিছিল সেই সময়ত
2024 চনত গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হোৱাৰ লগে লগে যোৰহাটৰ ৰাজনীতিত গৌৰৱ গগৈ প্ৰাসংগিক হৈ পৰে তাৰ মূলত কাৰণ আছিল তেখেতৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৰহাটৰ সৈতে থকা আন্তৰিক সম্পৰ্ক তেওঁ কৰ্মভূমি গৃহভূমি আৰু যোৰহাটৰ পৰাই তেওঁ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰিছিলে তেওঁৰ পিতৃয়ে কিন্তু গৌৰৱ গগৈয়ে যদিও কলিয়াবৰৰ সাংসদ হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবেহে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰাৰ লগে লগে যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ এটা স্থিতি শক্তিশালী স্থিতি দেখা গ'ল তাৰপিছত এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেতিয়া গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব বা ৰাজ্যখনৰ গোটেই কংগ্ৰেছৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যিটো দায়িত্ব গৌৰৱ গগৈৰ কান্ধত অৰ্পণ কৰা হ'ল তেতিয়া দেখা গ'ল তেওঁ যেতিয়া যোৰহাট সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে লগে লগে যোৰহাট সমষ্টিটো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিল আৰু স্বাভাৱিকভাৱেই এইবাৰ নিৰ্বাচনত দেখা গৈছে যে বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে যদিও সেই ঢৌটো আছিলে আণ্ডাৰ কাৰেণ্ট যিটো বাহ্যিক প্ৰকাশ হয়তো হোৱা নাছিলে কিন্তু বিজেপিৰ বিভিন্ন ধৰণৰ পদক্ষেপৰ বিৰুদ্ধে এটা বিশেষকৈ সামগ্ৰিকভাৱে সমগ্ৰ অসমতেই শিক্ষিত সমাজত এটা বিজেপিৰ বিৰুদ্ধে আণ্ডাৰ কাৰেণ্ট প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল যোৰহাট সমষ্টিটো যেহেতুকে শিক্ষিত সমষ্টি শিক্ষিত লোকৰ এটা সমষ্টি বুলি গণ্য কৰা হৈ আহিছে বা এটা অভিজাত সমষ্টি সেই সমষ্টিটো এই আণ্ডাৰ কাৰেণ্ট এণ্টি ইনকামবেঞ্চিটো প্ৰতিষ্ঠান বিৰোধীটো ঢৌ আছে বুলি নিৰ্বাচনৰ সময়ত দেখা গ'ল আৰু সেই গৌৰৱ গগৈৰ বাবে সেই প্ৰতিষ্ঠান বিৰোধী ঢৌটো আৰু গৌৰৱ গগৈক দেখা গৈছে যে সামগ্ৰিকভাৱে যুৱ প্ৰজন্মৰ মাজত গৌৰৱ গগৈৰ এটা জনপ্ৰিয়তা আছে সেই জনপ্ৰিয়তাটো যোৰহাট সমষ্টিৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ সময়ত মূলধন আছিলে মই যাব খুজিছোঁ নয়ন ভূঞা যোৰহাট সমষ্টি 2 মিনিট ধন্যবাদ প্ৰশান্ত দা ইয়াত সুযোগ দিয়াৰ কাৰণে কথা কোৱাৰ মনোজ দাই খুব ভালকৈ দুটামান কথা কৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা তেখেতে কৈছে আমি সকলো নিৰ্বাচনতে সেইটো খুব ফ'কাছ হৈ চোৱা যায় যে প্ৰতিষ্ঠান বিৰোধী ঢৌটো কি ধৰণে ক্ৰিয়া কৰিছে মই ব্যক্তিগতভাৱে ইলেকশ্যনৰ সময়ত ঘূৰি ফুৰোঁ কাৰণে এইবাৰ মই যোৰহাটত গৈছিলোঁ 2-3 তাৰিখে মই যোৰহাটত আছিলোঁ গৌৰৱ গগৈকো লগ পাইছোঁ কিন্তু এইবাৰৰ যিটো ভোটৰ আগৰ মানে ভোটদানৰ আগৰ পৰিস্থিতি ভোটদানৰ দুদিনৰ আগৰ পৰিস্থিতি আৰু ভোটদানৰ পিছৰ পৰিস্থিতি ভোটদানৰ দিনাৰখনৰ পিছৰ পৰিস্থিতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে এইবাৰ মই সেইটো কথা লক্ষ্য কৰিছোঁ আৰু 2-3 তাৰিখৰ সময়ত যেতিয়া আমি দেখিছিলোঁ যে যোৰহাটত কোনো এখন ক'তো আমি পোষ্টাৰ এখনো দেখা নাই ভালকৈ এইবাৰ সকলো সমষ্টিতে হৈছে সকলো সময় গোটেই অসমতে সেই হৈছে যে এইবাৰ সেই ধৰণৰ মানে প্ৰস্তুতি নাই কিন্তু সমান্তৰালকৈ যিটো ডিজিটেল মিডিয়ামৰ যিটো মানে ইনফ্লুৱেঞ্চ এইবাৰ আটাইতকৈ সৰ্বাধিক আছিলে 2024তকৈ এইবাৰ বেছি আৰু গৌৰৱ গগৈয়ে মই যি ধৰণে ভাবিছিলোঁ যে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি একে সময়তে তেওঁ মুখ্যমন্ত্ৰী পদৰো দাবীদাৰ অপজিশ্যনৰ ফালৰ পৰা গতিকে তেওঁৰ যিটো এটা তেওঁক লৈ যিটো এটা আৱা হাৱা সমষ্টিটোত চলিব লাগিছিল মই কিন্তু সেই বস্তুটো দেখিবলৈ নাপালোঁ এইটো 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে যে গৌৰৱ গগৈয়ে হয়তো এনেকুৱা এটা কৰিছে নেকি যে হিমন্ত বিশ্ব শৰ্মাও জালুকবাৰীতো কেম্পেইনিং নকৰে ময়ো যোৰহাটত নকৰাকৈ মই জিকি আহিম নেকি তেওঁ 1 তাৰিখে এটা সন্ধিয়া তেওঁ এটা ৰেলী উলিয়াইছিলে কিন্তু খুব বৰষুণ হোৱাৰ পিছত তেওঁ লাহে লাহে সেইটো ইমান ইফেক্টিভ নহ'ল তাৰপিছত কিন্তু তেওঁ খুব সময় তেওঁ কম দিছে আৰু 2024 চনৰ যিটো ইলেকশ্যনৰ কথা মনোজ দাই কৈছে সেইটো সময়ত কথাটো অকণমান বেলেগ আছিলে আৰু তেতিয়া কি হৈছিলে যে গৌৰৱ গগৈক হৰুৱাব লাগে কাৰণে বিজেপিয়ে এনেকৈ এটা পৰিস্থিতি সৃষ্টি কৰিছিলে গোটেই চহৰখনত প্ৰত্যেকটো হোটেলতে মানুহ বিজেপিৰ একেখিনি মহিলাকে তেওঁলোকে তিতাবৰতো মিটিং কৰাইছে একেখিনি মহিলাকে তেওঁ মাজুলীতো মিটিং কৰাইছে একেখিনি মৰিয়নিতো মিটিং কৰাইছে ঘৰৰ মানুহ অতিষ্ঠ হৈ গৈছে
তাৰ এটা মই ভাবোঁ এটা নিগেটিভ ইম্পেক্ট এটা পৰিছিল 2024 লোকসভা ইলেকশ্যনত আৰু 1 লাখ ভোটৰ মাৰ্জিনত তেওঁ জিকি আহিছে প্ৰায় 7,11,000 ভোট পাইছে গৌৰৱ গগৈয়ে বৰ ভাল ভোটত তেওঁ জিকিছে আৰু এটা চিম্পেথিও হয়তো আছিলে কিন্তু এইবাৰৰ হয়তো মই এটা কথা লক্ষ্য কৰিলোঁ যে হয়তো যোৰহাটবাসীয়ে হয়তো গৌৰৱ গগৈক জিকাব কিন্তু গৌৰৱ গগৈয়ে এইবাৰ এছেম্বলি ইলেকশ্যন খেলাটো হয়তো যোৰহাটৰ বেছিভাগ মানুহে বিচৰা নাছিল হয়তো তেওঁ ভাবিছিলে যে তেওঁ লিডাৰ হৈ থাকক আৰু এটা বাই ইলেকশ্যন হ'ব নালাগে তেনেকুৱা ধৰণৰ কথা অকণমান শিক্ষিত ভোটাৰে মোক কৈছে যিসকল অকণমান কলেজ মহাবিদ্যালয়ত চাকৰি কৰে বা অভাৰঅল অকণমান খবৰ খাতি ৰাখে আৰু বেছিভাগ মানুহে কিন্তু এবাৰ টাইট লিফ্ট কোনো একো কথা কোৱা নাই আৰু সেইটো ভোটদানৰ আগত হয়তো আমাক বিশ্বাসো কৰা নাই বা কিবা এটা হৈছে যেটা ট্ৰানজিশ্যন বুলিও আপুনি ক'ব পাৰে আগতে আমি সৰু গুমটি দোকানত বহিলে দুটা কথা ওলায় আজিকালি নোলায় এইবিলাক কথা গতিকে এইবাৰৰ পৰিস্থিতিটো অকণমান বেলেগ আৰু তথাপিও মই ভাবিছোঁ কম মাৰ্জিনত হ'লেও গৌৰৱ গগৈ ওলাই আহিব দৰ্শকসকলক জনাবলৈ পাই সুখী হৈছোঁ যোৰহাটৰ পৰা ৰিণ্টু গোস্বামী আহি আমাৰ মাজত উপস্থিত হৈছে অধিবক্তা আৰু বিশ্লেষক ৰিণ্টু গোস্বামীক আমি পাই বহুত ধন্যবাদ ৰিণ্টু গোস্বামী যোৰহাট সমষ্টিৰ কথা আলোচনা কৰি আছিলোঁ গোস্বামী আপোনাৰ মতামত কি 2 মিনিটৰ ভিতৰত যোৰহাট সমষ্টিত এইবাৰ সৰ্বমুঠ 1,17,000 মান ভোট পলিং হৈছে আৰু তীব্ৰ প্ৰত্যাহ্বান থাকিব গোটেই ইলেকশ্যনটোত গৌৰৱ গগৈ নিৰ্বাচনী পথাৰত অহাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা যথেষ্ট মই ভাবোঁ প্ৰত্যাহ্বানমূলক হৈছে বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ কাৰণে বা বিজেপি দলৰ কাৰণে গৌৰৱ গগৈয়ে যোৰহাটত যিমান সময় দিব লাগিছিলে সিমান সময় নিৰ্বাচনটোত দিব নোৱাৰিলেও গৌৰৱ গগৈয়ে এইবাৰ অসমৰ ৰাজনীতিত যি ধৰণে খোপনি পুতিবলৈ চেষ্টা কৰিছে মই ভাবোঁ তাৰ কিছু প্ৰভাৱ যোৰহাট সমষ্টিটো পৰিব কিয়নো গৌৰৱ গগৈয়ে কেৱল যোৰহাট কেন্দ্ৰিক লিডাৰ হোৱাতকৈ তেওঁ অসম পৰ্যায়ত যে তেওঁ প্ৰত্যাহ্বান জনাব পৰা এজন নেতা সেই কথাটো কিন্তু নিৰ্বাচনৰ ফলাফল কি হয় সেইটো পিছৰ কথা কিন্তু গৌৰৱ গগৈক কেন্দ্ৰ কৰি যে এটা নিৰ্বাচন হ'ব পাৰি সেই কথাটো এই নিৰ্বাচনটোত গৌৰৱ গগৈয়ে প্ৰতিষ্ঠা কৰিলে নিচিনা মোৰ বোধ হয় মানে স্পেচটো পাই গ'ল অসমৰ সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ স্পেচটো গৌৰৱ গগৈয়ে পালে আৰু মই ভাবোঁ যে গৌৰৱ গগৈ এই নিৰ্বাচনটোত যোৰহাট সমষ্টিৰ যিটো ভৌগোলিক পৰিসীমা এই ভৌগোলিক পৰিসীমাটোৰ যথেষ্ট সাল সলনি হৈছে প্ৰায় 35,000 মান ভোট যোৰহাটত পূৰ্বৰ তিয়ক সমষ্টি আৰু কিছু মৰিয়নি সমষ্টিৰ ভোট আহি যোৰহাটত লগ লাগিছে আৰু যোৰহাটৰ পৰাও বহু ভোট আঁতৰি গৈছে যি বিশেষকৈ আমাৰ চাৰিগাঁও যিটো অঞ্চল সেই অঞ্চলটো 1985 চন বা তাৰ আগত দুলাল বৰুৱা থকাৰ দিনৰ পৰাই প্ৰধানতাই জানে এইবিলাক কথা যে এই সামগ্ৰিক অঞ্চলটো সদায় অপজিশ্যনৰ এটা ভেটি আছিলে আৰু প্ৰত্যেকটো এইবাৰ সেই ভোটাৰখিনি তিয়ক সমষ্টিলৈ গুচি গ'ল আৰু হোলোঙাপাৰা মৌজাৰ যিখিনি ভোটাৰ সেইখিনি ইয়ালৈ সোমাই আহিলে চাহ বাগিচাৰ ভোটাৰ প্ৰায় 12,000 মান ভোট মেলেং চাহ বাগিচাৰ একাংশ ভোট ইয়ালৈ সোমাই আহিলে গতিকে একে সময়তে আহোম আৰু চুতীয়া সম্প্ৰদায়ৰ ভোটৰ সংখ্যাও যোৰহাট বিধানসভা সমষ্টিত এবাৰ যথেষ্ট বৃদ্ধি পাইছে মহিলা ভোটাৰ প্ৰায় 72,000 মহিলা ভোটাৰে ভোট দিছে গতিকে মহিলা ভোটাৰসকলে যিটো ভোটদানৰ যিটো ধাৰা সেইটো মূলত আঁচনি কেন্দ্ৰিক 27,000 হিতাধিকাৰী যোৰহাটত আছে গতিকে এই পৰিৱেশটোত কিন্তু একে সময়তে বঙালী সম্প্ৰদায় বা অনা অসমীয়া সম্প্ৰদায় আমি দেখাত বিজেপিৰ পক্ষত হয়তো বেছিকৈ থাকিব কিন্তু নিৰ্বাচন যথেষ্ট প্ৰত্যাহ্বানমূলক হৈছে আৰু যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে যিগৰাকী প্ৰাৰ্থীয়ে জিকে খুব কম ভোটত হয়তো হৰাজিকা হ'ব কিন্তু আপুনি এতিয়াও ক্লিয়াৰ হ'ব পৰা নাই তেখেতলোক দুজনৰ নিচিনাকৈ যে গৌৰৱ গগৈ জিকিব নাই হাৰিব এই কথাটো স্পষ্ট হ'ব পৰা নাই এতিয়াও নাই এই কথাটো একেবাৰে অস্পষ্ট কিয়নো এইবাৰ নিৰ্বাচনী যুঁজখনত কোনো সামগ্ৰিকভাৱে যোৰহাটেই নহয় অসমৰ নিৰ্বাচনী যুঁজখনত এইবাৰ যিবিলাক ইছ্যু ওলাই আহিলে সেইবিলাক ইছ্যু নোহোৱা আউট অফ সিলেবাস কিছুমান কোৱেশ্চন ওলাই আহিলে পৰীক্ষা দিবলৈ গ'লে সিলেবাছত নথকা কিছুমান বস্তু পালে সেইকাৰণে একেবাৰে ক্লিয়াৰ নহয় মই এতিয়া যাব খুজিছোঁ প্ৰফেচৰ সঞ্জয় দাসৰ ওচৰলৈ তেখেত শিৱসাগৰত আছে আৰু আমি আলোচনা কৰিম শিৱসাগৰ সমষ্টিটোৰ বিষয়ে আৰু তেখেত এই ক্ষেত্ৰত অভিজ্ঞ ইতিমধ্যে কেইবাটাও আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানে তেখেতৰ মতামত গ্ৰহণ কৰিছে মই প্ৰফেচৰ সঞ্জয় দাস আপোনাক স্বাগতম জনাইছোঁ আপুনি শিৱসাগৰৰ পৰা আমাৰ লগত সংযোজিত হোৱাৰ বাবে ধন্যবাদ শিৱসাগৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা শিৱসাগৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আগৰ সমষ্টিৰ এতিয়া
ৰেখাবিলাক বেলেগ বেলেগ হৈ গ'ল, সীমাৰেখা বেলেগ বেলেগ হৈ গ'ল। শিৱসাগৰত অখিল গগৈ বনাম কুশল দুৱৰী বনাম প্ৰদীপ হাজৰিকা, এই তিনিজনেই মূল প্ৰাৰ্থী যাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। ইয়াৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত অথবা প্ৰথম স্থানত কোন থাকিব পাৰে প্ৰফেসৰ দাস? হয়, ধন্যবাদ প্ৰশান্ত দা। মই অকণমান কেইছেকেণ্ডমান লৈছোঁ যে 1952 চনৰ পৰা যি আমাৰ স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনৰ পৰা আজিলৈকে শিৱসাগৰ সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছে 8 বাৰ শাসন কৰিছে। CPI দলে 5 বাৰৰ কাৰণে সমষ্টিটো দখল কৰিছিলে আৰু ইণ্ডিপেণ্ডেণ্ট 2গৰাকী বৰ্তমানৰ অখিল গগৈ ডাঙৰীয়াৰ সৈতে। আৰু ইয়াতে সাধাৰণতে এটা ৰসৰ সৃষ্টি হয় আমাৰ ভোটাৰসকলৰ মাজত যে এই 52 চনৰ পৰা 2021 চনলৈকে যিসকল কেণ্ডিডেট আছিলে তাৰ ভিতৰত অনা গগৈ এজনে আছিলে, দেৱানন্দ কোঁৱৰ। বাকী আটাইকেইজন কেণ্ডিডেটে কিন্তু গগৈ উপাধিধাৰী আছিলে। সেইটো এটা হয়তো আমাৰ মানে প্ৰেডিকশ্যনৰ ক্ষেত্ৰত অকণমান সহায়ক হ'ব নিচিনা লাগিছে। যিয়ে নহওক, আমাৰ শিৱসাগৰ সমষ্টিটোত মোৰ হাতত 2006 চনৰ পৰা তথ্য আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো ভোটাৰ শ্বেয়াৰিং সেইটো 45% 2006ত আছিলে, 11ত 47.5 আছিলে, 2016ত যেতিয়া প্ৰবল ঢৌ আহিছিলে বিজেপিৰ তেতিয়াও 42.7 আছিলে, আৰু 2021 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভোট শ্বেয়াৰিং 15.6। এতিয়া আটাইতকৈ মানে গুৰুত্বপূৰ্ণ কথাটো হ'ল 2021 চনত শুভমিত্ৰ গগৈয়ে 15.6% লাভ কৰাৰ বিপৰীতে সুৰভি ৰাজকুমাৰী ডাঙৰীয়ানে 36.7% ভোট লাভ কৰিছিলে, আৰু অবিশ্বাস্যভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ ডাঙৰীয়াই 46.3% ভোট লাভ কৰি পেলাই আমাৰ সন্মানীয় শিৱসাগৰ বিধানসভা সমষ্টিটো দখল কৰিছিল। আৰু সেইটো অপ্ৰত্যাশিত এইকাৰণে কোৱা হৈছিলে যে সমূহ ৰাইজেই আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ কাৰণে কেনভাছ কৰিছিলে ভোটাৰসকলৰ মাজত। কিন্তু এইবাৰ 2026 চনত য'ত 82.36% ভোটদান হৈছে শিৱসাগৰ সমষ্টিটোত, ৰাইজৰ দলৰ কেণ্ডিডেটগৰাকীয়েও আপ্ৰাণ চেষ্টা চলাইছে। কিন্তু যোগাত্মক দিশ এইটো হ'ল যে বিৰোধী ঐক্যমঞ্চৰ যিটো জোটবন্ধন, সেই বিৰোধী ঐক্যমঞ্চৰ জোটবন্ধনে এটা সুবিধা কৰি দিলে যে 2021 চনৰ শুভমিত্ৰ গগৈৰ 15.6% আৰু ৰাইজৰ দলে নিজাববীয়াকৈ লাভ কৰা 46.3% ভোটৰ সমৰ্থন পুষ্ট বুলি আমাৰ প্ৰাৰ্থীগৰাকীয়ে বিশ্বাস কৰে। আৰু তাৰ বিপৰীতে NDA মিত্ৰজোঁটৰ যি প্ৰাৰ্থিত্ব প্ৰক্ষেপণ, সেই প্ৰাৰ্থিত্ব প্ৰক্ষেপণৰ প্ৰক্ৰিয়াটোৱে কিন্তু ভোটাৰ ৰাইজৰ মাজত কিছু আউল লগোৱা দেখা গৈছিল। কাৰণ দুয়োগৰাকী কেণ্ডিডেটকেই প্ৰাৰ্থীকেই NDA মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে প্ৰক্ষেপ কৰিছিল। আৰু সেই প্ৰক্ষেপণত কি হ'ল যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই এই যি অগপৰ ফালৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছিল, আৰু তেওঁৰ পূৰ্বৰ আমগুৰি যিটো সমষ্টি আছিলে তাতে 13টা সমষ্টি শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিলে। আৰু ইয়াৰ বিপৰীতে কুশল দুৱৰী ডাঙৰীয়াই বিজেপিৰ পৰা যেতিয়া প্ৰাৰ্থিত্ব লাভ কৰিছিলে, তেওঁৰ অধীনত 14টা গাঁও পঞ্চায়ত শিৱসাগৰ সমষ্টিত আছিল। তাৰমানে মই ক'ব খুজিছোঁ যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ পূৰ্বৰ 13টা গাঁও পঞ্চায়ত সমষ্টিত তেওঁৰ চিনাকি হৈ আছিলে, আৰু কুশল দুৱৰী ডাঙৰীয়াই 14টা গাঁও পঞ্চায়ত সমষ্টি তেওঁৰ অধীনত ৰাখিছিলে। কিয়নো কুশল দুৱৰী ডাঙৰীয়াই বিগত কেইবা বছৰ ধৰি এই সমষ্টিটোত যথেষ্ট মানে কাম কাজ কৰা দেখা পোৱা গৈছিল। এতিয়া আমাৰ সমস্যা হৈছে কি, পৰিসংখ্যাৰ ছবিখনৰ মতে চাবলৈ গ'লে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকী ফ্ৰণ্ট ফুটত আছে। কিন্তু এই কথাটো আমি নাভাবিলে নহ'ব যে NDA মিত্ৰজোঁটে যিটো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ অন্তৰ্নিহিত কৌশলেও কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া দেখুৱাব পাৰে।
এইখিনিয়ে মই অপেনিং ৰিমাৰ্কছ হিচাপে বহুত ধন্যবাদ। প্ৰশান্ত দা মই আগবঢ়ালোঁ। বহুত